সকলোকে বহুত বহুত স্বাগতম জনাইছো অন্যটি ক্লাছলৈ। আজিৰ এই ক্লাছত আমি লাভ লোকসানৰ কেইটামান গুৰুত্বপূৰ্ণ অংক শিকিম। গতিকে বহি কলম উলিয়াই লওক। যোৱা ক্লাছত আমি লাভ লোকসানৰ কথা বহুত শিকিছিলো, আজিও শিকিম। গতিকে আজিৰ প্ৰথম কোৱেশ্চনটো চাব, যদি কস্ট প্ৰাইস 135 টকা, লোকসান 5% তেন্তে বিক্ৰী দাম কিমান হ'ব আমাক উলিয়াব দিছে। আমাক অপচন এ বি সি ডি দিয়া আছে। গতিকে আমি অংকটো কেনেকৈ কৰিম? একেবাৰে সিম্পল অংক। চাব কেনেকৈ কৰিব লাগিব। কস্ট প্ৰাইসটো আমাক দিয়া আছে, মানে কিনা দামটো আমাক দিয়া আছে 135 টকা। 135 টকাত যিকোনো বস্তু এটা কিনিছে, কিমান লোকসান হৈছে? বিক্ৰী কৰোতে 5% লোকসান হৈছে, মানে লোকসান বা লস হোৱাটএভাৰ 5%। গতিকে আমি যদি ডাইৰেক্ট যদি সেলিং প্ৰাইসটো যদি উলিয়াব লগা হয়, তেতিয়াহলে আমি কি কৰিব লাগিব? এই যে 5% লোকসান হৈছে, তেওঁলোকে 100 টকা হিচাপটো আমাক দিছে যে 100 টকা যদি বস্তু এটা কিনা হয় তেতিয়া হলে কিমান লস হয়? 5 টকা লস হয়। হয়, বস্তুটোৰ দাম কিমান আছিলে? 135 টকা। গতিকে 135 টকাত সেলিং প্ৰাইস কিমান হ'ব? আমি এনেকৈ উলিয়াব লাগিব। ঠিক আছে। যদি লাভ হলে হয় তেতিয়া হলে আমি এটো কি কৰিলো হয়? 100 মাইনাসৰ জায়গাত আমি প্লাস দিলো হয়। ঠিক আছে। গতিকে আমি অঙ্কটো কৰিম। কিমান হ'ব? ওপৰ হল 95 135, দুটা মাল্টিপ্লাই কৰি দুটাৰ আগত দশমিকটো দিলে আমাৰ অঙ্কটো হৈ গল। 135 into 95 মাল্টিপ্লাই কৰক। 5 5 গুণ 25 5 হাতে থাকিব 2, 5 3 গুণ 15 16 17 7 হাতে থাকিব 1, 5 1 গুণ 5 5 1 6। ঠিক আছে। 5 9 গুণ 45 5 হাতে থাকিব 4, 9 3 গুণ 27 27 4 31 1 হাতে থাকিব 3, 9 1 গুণ 9 9 3 কিমান হ'ব? 12 হ'ব। 5 হাতে পাছে 12 2 হাতে থাকিব 1, 6 1 7 হাতে 1 8 2 1 1 2 8 2 5 তলত কিমান আছে? 100 আছে। গতিকে দুটাৰ আগত দশমিক দিম। 128 টকা 25 পইচা। এইখিনিত কি হ'ব? বস্তুটো সেল কৰিব। ঠিক আছে। গতিকে শুদ্ধ অপচনটো কোনটো হ'ব? এ টো হ'ব আমাৰ কারেক্ট। ঠিক আছে, এ টো কারেক্ট। নিশ্চয় বুজি পাইছে। কস্ট প্ৰাইস টো 135 আছিলে, লোকসান 5%। লোকসান হোৱাৰ কাৰণে আমি 100 ৰ পৰা কি কৰিছো? 5 বিয়োগ কৰি দিছো। যদি আমাৰ লাভ হলে হয় তেতিয়া হলে 100 প্লাস 5 দিলো হয়। ঠিক আছে। এইখিনিলৈকে ক্লিয়াৰ হৈছে। তাৰ পিছত একো কৰা নাই, মাল্টিপ্লাই কৰিছো। 100 আছে, দুটাৰ আগত আমি দশমিকটো দিছো। গতিকে আমাৰ অঙ্কটোৰ এনসার কিমান হৈছে? 128.25 টকা। গতিকে এনেকুৱা ধৰণৰ যদি এক্সামত আহে তেতিয়া হলে আপোনালোকে যাতে ভুল নকৰে। ঠিক আছে। এনেকুৱা ধৰণৰ এক্সামত যদি আহে তেতিয়া হলে আপোনালোকে যাতে ভুল নকৰে। যিকোনো কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহি যাব পাৰে। হয়, এনেকুৱা ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামত কোৱেশ্চন আহি যাব পাৰে। গতিকে ভুল নকৰিব, সিম্পলিফাই খিনি ভালদৰে কৰিব। যেটো আমাৰ সূত্ৰ বুলিয়ে কলো, সেলিং প্ৰাইস যেনেকৈ ওলাই এই বস্তুটো যাতে ভুল নকৰে। হ'ব। নেক্সট কোৱেশ্চনটো চালে ডাউটটো আৰু ক্লিয়াৰ হৈ যাব। নেক্সট কোৱেশ্চনটো আগবাঢ়িছো। এবাৰ কোৱেশ্চনটো চাব, বিক্ৰী দাম 324 টকা, মানে সেলিং প্ৰাইসটো আমাক দিয়া আছে। প্ৰথমতে আমি লিখি ললো যে এসপি সেলিং প্ৰাইস 324 টকা। এতিয়া এই 324 টকাত বিক্ৰী কৰিলে তেওঁলোকৰ পাৰ্সেন্ট কিমান ওলাইছে? 12.5 12.5 বুলি কিয় কলো? হাফ আছে, 1/2% আছে। ঠিক আছে। গতিকে আমাৰ ইয়াতে লাভ বুলি আমি লিখিব পাৰো প্ৰফিট কিমান হৈছে? এইখিনি হৈছে। এইখিনিক আমি এনেকৈ লিখিব পাৰো 12.5% বুলি লিখিব পাৰো। হাফ মানে 0.5। ঠিক আছে। এতিয়া চাব, কিনা দাম হ'ব, আমাক কিনা দাম সুধিছে, মানে কস্ট প্ৰাইস কিমান হ'ব আমাক এইটো সুধিছে। কস্ট প্ৰাইসটো আমাক উলিয়াব দিছে। ঠিক আছে। কেনেকৈ উলিয়াম? একদম সিম্পল কে ভাবি লওক যে এটা বস্তুৰ এইখিনি কেতিয়া লাভ হ'ব? কেতিয়া লাভ হ'ব? যদি এটা বস্তু আমি 100 যোগ এইখিনিত যদি আমি বিক্ৰী কৰো তেতিয়া আমাৰ লাভ হ'ব 100 টকাৰ বস্তু এটা। 100 টকাৰ বস্তু এটা যেতিয়া আমি এইখিনিত বিক্ৰী কৰিম, এইখিনি মানে কিমান? 112 টকা 50 পইচা। 100 টকাৰ বস্তু এটা যেতিয়া আমি এইখিনিত সেল কৰিম তেতিয়া আমাৰ কিমান লাভ হ'ব? 12.5 লাভ হ'ব। ঠিক আছে। যেহেতু 100 টকা বুলি কৈছো, 12.5%। হয়, যতে 100 থাকে শতকৰা হিচাপটো আমি উলিয়াব পাৰো।
এতিয়া চাব 100 টকা কি আছিলে কষ্ট প্ৰাইস আছিলে সেল কৰিছো কিমানত এইখিনিত লাভ কিমান হৈছে প্ৰফিট কিমান হৈছে 12.5% এইখিনি প্ৰফিট হৈছে এতিয়া এই বস্তুটোকে অলপমান উলটাকে ভাবক কেনেকৈ ভাবিম যে সেলিং প্রাইস যদি এইখিনি হয় বস্তুটোৰ কিনা দাম কিমান হ'ব 112 টকা 50 পয়সা যদি এইখিনি যদি কিনা দাম বেচা দাম হয় তেতিয়ালে বস্তুটোৰ কিনা দাম কিমান হয় 100 টকা হয় কাৰণ 12 টকা 50 পয়সা লাভ হ'ব লাগিব গতিকে 1 টকাৰ বস্তু এটা এনেকৈ ভাবক ঠিক আছে এতিয়া বিক্রি দাম 324 টকাৰ বস্তুটোৰ কিনা দাম কিমান হ'ব কেনেকৈ উলিয়াম 100 ওপৰত 324 তলত 112.5 ঠিক আছে গতিকে এতিয়া আমি কি কৰিম এইখিনি মাল্টিপ্লাই কৰিম এইখিনি ডিভাইড কৰি দিম ডিভাইড কৰিলে যিখিনি হয় এইখিনি হ'ব ঠিক আছে এইখিনি আপোনালোকে মাল্টিপ্লাই কৰিব মই ইয়াতে ঠাই কম হয় কাৰণে মোবাইলতে কৰি দিছো ঠিক আছে পৰীক্ষাটো আৰু মোবাইল ইউজ নহয় গতিকে আপুনি এইখিনি মাল্টিপ্লাই কৰিব মাল্টিপ্লাই কৰি এইখিনি ডিভাইড কৰি দিব ঠিক আছে কিমান হ'ব 112.5 288 ওলাইছে 288 ইমান টকাত কি কৰিছিলে কিনিছিলে ইমান টকাত কিনি 288 টকাত কিনি কিমান বিক্ৰী কৰিছে 324 টকাত বিক্ৰী কৰিছে তেতিয়া কিমান লাভ হৈছে 12.5% লাভ হৈছে গতিকে শুদ্ধ অপচন কোনটো হ'ব 288 বি টো আমাৰ কাৰেক্ট ঠিক আছে মই ঠাই কম কাৰণে এইটো মাল্টিপ্লিকেশনটো দেখাব নোৱাৰিলো আপুনি নিশ্চয় কৰিব পাৰিব 3 to 4 ৰ লগত এইখিনি মাল্টিপ্লাই কৰক কৰি ইফালে ডিভাইড কৰি দিয়ক ঠিক আছে ইয়াৰে পইণ্টটো উঠাব পাৰিব ইয়াতে যদি এটা 10 মাল্টিপ্লাই কৰি দি ইয়াতে যদি 10 মাল্টিপ্লাই কৰি দিয়ে পইণ্টটো উঠি যাব তেতিয়া আৰু সুবিধা হ'ব ঠিক আছে তলত কিমান হ'ব এইখিনিও কৰি দিছো মই তলত হ'ব 1 1 2 পইণ্টটো উঠি যাব 5 হ'ব ওপৰত কিমান হ'ব 3 2 4 এটা দুটা তিনিটা 0 এটা দুটা তিনিটা এইবাৰ ডিভাইড কৰক ঠিক আছে এবাৰ ডিভাইড কৰক কাটাকুটি কৰিও কৰিব পাৰে যেনেকৈ কৰে হ'ব এনসার কিন্তু 288 এ ওলাব নিশ্চয় বুজি পাইছে নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো এই কোৱেশ্চনটোলৈ মন কৰিব এটা বস্তুৰ কিনা দাম 500 টকা কিমান দামত বিক্ৰী কৰিলে 10% লাভ হ'ব বস্তুটো কি দিয়া আছে কস্ট প্ৰাইসটো দিয়া আছে আমি লিখি লৈছো কস্ট প্ৰাইস 500 টকা আপুনি এই ক্লাসটো কৰাৰ আগত ইয়াৰে আগত আৰু এটা ক্লাস আছিল এই ক্লাসটো এবাৰ ভালদৰে চাই লব কিনা দাম বেচা দাম লাভ লোকসান শতকৰা হিসাব তাৰে কিছু অংক তাত দিয়া আছে সেইখিনি যদি ভালদৰে চাই তেতিয়া হলে অংকবিলাক বুজাত সহজ হ'ব ঠিক আছে কাৰণ ক্লাসটো তো বেছি দীঘলীয়া কৰা নাই প্ৰায় 20 মিনিটৰ ভিতৰতে শেষ কৰিব চেষ্টা কৰিছো হয় না নহয় গতিকে সেই ক্লাসটো যদি অলপ টাইম উলিয়াই যদি চাই লয় তেতিয়া হলে যিখিনি আমাৰ ষ্টাৰ্টিং যিখিনি সেইখিনি গুৰুত্বপূৰ্ণ বস্তুখিনি তাতো আছে গতিকে এইখিনি যদি ভালদৰে চাই তেতিয়া হলে নিশ্চয় এই অংককেইটা ভালদৰে বুজি পাব ঠিক আছে কোৱেশ্চনটো আহিছো কস্ট প্ৰাইসটো দিয়া আছে 500 কিমান দামত বিক্ৰী কৰিলে 10% লাভ হ'ব আমাৰ লাভ কিমান হ'ব লাগিব 10% হ'ব লাগিব গতিকে আমাক সেলিং প্ৰাইসটো উলিয়াব দিছে সেলিং প্ৰাইস আমাক উলিয়াব দিছে এই অংকটো আমি অলৰেডি কৰি আহিলো ইয়াৰ আগত কৰি আহিছো যেটা আমাৰ কস্ট প্ৰাইস 135 আছিল তাতে কৰি আহিছো তাতে লস আছিল এতিয়া আমাৰ লাভ হ'ব গতিকে সেলিং প্ৰাইসটো যদি উলিয়াব লগা হয় আমি কি কৰিম 100 প্লাস লাভ কিমান 10 গতিকে 10 টো কৰিলো এবাৰ মাল্টিপ্লাই কৰিম হয় কস্ট প্ৰাইসটো কিমান 500 ডিভাইডেড বাই কি হ'ব 100 ঠিক আছে একে কথা 100 টকাৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিলে 10% লাভ হ'ব 110 টকাত হয় 100 টকাত কস্ট প্ৰাইস আছিল আৰু এইটো হৈছে সেলিং প্ৰাইস ঠিক আছে আমাক কি উলিয়াব দিছে বিক্ৰী দাম উলিয়াব দিছে গতিকে বিক্ৰী দাম যদি আমি উলিয়াব লাগে কিমান দামত বিক্ৰী কৰিলে 10% লাভ হ'ব কিমান দামত বিক্ৰী কৰিলে বস্তুটো 10% লাভ হ'ব 100 টকাৰ বস্তুটো কিমানত বিক্ৰী কৰিলে লাভ হ'ব 110 টকাত বিক্ৰী কৰিলে 10% লাভ হ'ব 1 টকাৰ বস্তুটো কিমানত বিক্ৰী কৰিলে লাভ হ'ব এইখিনি গতিকে 500 টকাৰ বস্তুটো আমি কিমান বিক্ৰী কৰিব লাগিব 110 পূৰণ 500 সৰুতে আমি এনেকৈ কৰিছিলো হয় আলটিমেটলি এই বস্তুখিনি এইখিনি হয় না নহয় চাও
এই বস্তুখিনি এইখিনি, কাৰণ ইয়াতে যেতিয়া আমি 100 লগত 10 প্লাস কৰিম তেতিয়া আমাৰ কিমান হ'ব 110 হ'ব ইনটু 500 হয়, তলত কিমান 100 হৈ গ'ল হয়। গতিকে সেম টু সেম হল না হল, যদি এনেকৈ কৰে এনেকৈ কৰিব পাৰে, যদি এনেকৈ ডাইৰেক্ট ফৰ্মুলা ইউজ কৰি কৰে তেতিয়াও অংকটো শুদ্ধ হ'ব। ঠিক আছে, সেলিং প্ৰাইচটো আমি উলিয়াই আছো, এইটো কাটা গ'ল, এইটো কাটা গ'ল, কিমান হল ওপৰত 5 11 গুণ 55 আৰু এটা শূন্য আছে 0, ইমান টকা বিক্ৰী কৰিব লাগিব। 550 টকা যদি বিক্ৰী কৰে তেতিয়া হলে কি হ'ব 10% লাভ হ'ব। হৈছে, নিশ্চয় বুজি পাইছে। যদি কৰবাত কিবা অসুবিধা থাকে কমেন্টত জনাব, মই নেক্সট ক্লাছত আকৌ লৈ আহিম, কোনো প্ৰবলেম নাই। ঠিক আছে, কমেন্টত জনাই দিলে হ'ল যে মই এইখিনি বুজি পোৱা নাই হয়, আৰু বেক কৰিটো চাব পাৰিবই। গতিকে আমাৰ সি অপচনটো শুদ্ধ 550 টকা হ'ব। এটা অংকয়ে সেই বস্তুটোকে তাৰমানে উলটাই পুলটাই দিয়ে থাকে, গতিকে ভয় খোৱাৰ কোনো দৰকাৰ নাই। যিকোনো এক্সামত যদি আহে এনেকৈ কৰিলে হ'ল, হ'ব। খুব কম সময়ৰ ভিতৰতে এনেকৈ কৰিলে অংকটো হৈ যাব। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো। এতিয়া এই অংকটোলৈ চাব, এটা হাত ঘড়ী 20% লাভত বিক্ৰী কৰা হ'ল। হাত ঘড়ীটো 20% লাভ কৰি বিক্ৰী কৰা হৈছে। যদি লাভ 50 টকা হয়, লাভ কিমান হৈছে 50 টকা হৈছে, তেন্তে বিক্ৰী মূল্য কিমান হ'ব আমাক উলিয়াব দিছে। ঠিক আছে, কিনা দামটো আমাক দিয়া নাই, আমাক ডাইৰেক্ট বিক্ৰী মূল্য উলিয়াব দিছে। গতিকে আমি কিনা দামো উলিয়াব পাৰিম, বেচা দামো উলিয়াব পাৰিম। ঠিক আছে, কিন্তু কেনেকৈ কৰিম? এটা হাত ঘড়ী 20% লাভত বিক্ৰী কৰা হৈছে আৰু লাভ কিমান হৈছে বুলি কৈছে 50 টকা লাভ হোৱা বুলি কৈছে। এতিয়া আমি এইবিলাক বাদ দিলো, অকল এইখিনি ধৰিম যে 20% লাভ। 20% লাভ মানে কি? 100 টকাৰ ঘড়ীটো নিশ্চয় 120 টকাত বিক্ৰী কৰিব লাগিব হয়। 100 টকাৰ ঘড়ীটো 120 টকাত বিক্ৰী কৰিব লাগিব, তাৰমানে লাভ কিমান হৈছে 20 টকা লাভ হৈছে হয়। 120 টকাত যেতিয়া বিক্ৰী কৰিছে লাভ কিমান হৈছে 20 টকা হৈছে হয়। যেতিয়া 20 টকা লাভ হয়, তেতিয়া বস্তুটোৰ বেচা দাম কিমান হয়? বেচা দাম বা বিক্ৰী দাম, বেচা দাম কিমান হয় 120 টকা হয়। ঠিক আছে, যেতিয়া বস্তুটো 100 টকাৰ বস্তুটো 120 টকাত বিক্ৰী কৰে তেতিয়া লাভ কিমান হয় 20 টকা হয়। উলটাকে ভাবক, 20 টকা লাভ কেতিয়া হয়? যেতিয়া বেচা দাম 120 টকা হয়, কাৰণ আমাক বেচা দামটো উলিয়াব দিছে, তো বিক্ৰী মূল্য উলিয়াব দিছে হয়। 1 টকা লাভ কেতিয়া হ'ব? এইখিনি হলে হ'ব হয়। 50 টকা লাভ কেতিয়া হ'ব? চাও কিমান সহজ অংক হয়। আমি যে পাইছিলো এটা কলৰ দাম 10 টকা, 20টা কলৰ দাম কিমান, সেই অংক চাও। গতিকে আমি কেনেকৈ কৰিম? এইটো শূন্য কাটি দিলো, এইটো কাটি দিলো, 6 5 গুণ 30 আৰু এটা শূন্য 300 টকা। গতিকে 50 টকা লাভ হবৰ কাৰণে বস্তুটোৰ বিক্ৰী মূল্য কিমান হ'ব লাগিব? 300 টকা হ'ব লাগিব। ঠিক আছে, গতিকে আমি বিক্ৰী মূল্যটা পালো নে নাই? বিক্ৰী মূল্য আমি পালো হয়, বিক্ৰী মূল্যটা আমি পাই গলো 300 টকা। গতিকে অপচন সি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ 300 টকা। গতিকে কৰবাত কিবা টান পাইছে নেকি কওক, কমেন্টত জনাওক ক'ত টান পাইছে। ইমান সহজ অংক, আৰু এই অংক বিলাকে পৰীক্ষাত বাৰ বাৰ আহি থাকে। গতিকে ভালদৰে চাই লওক। ঠিক আছে, যেটা আহিবলগীয়া পৰীক্ষা আছে বহুত গুৰুত্বপূৰ্ণ হয়। এটা পৰীক্ষায় আপোনাৰ কি কৰে ভাগ্য নিৰ্ধাৰণ কৰে। ঠিক আছে, গতিকে ভালদৰে পঢ়া শুনা কৰক, ক্লাছটো বেছি দীঘলীয়া নকৰো। নেক্সট ক্লাছত আকৌ কেইটামান ইন্টাৰেষ্টিং অংক লৈ আহিম। গতিকে চাই থাকিব লাৰ্ণ উইথ হানিফ। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোলৈ বহুত বহুত ধন্যবাদ।